নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ বহু সংখ্যক পদৰ ইতিমধ্যে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰা হৈছে আৰু আপোনালোকে এক্সাম ডেটটো ইতিমধ্যে আপোনালোকৰ আহি গ'ল আৰু আপোনালোকৰ 17 মাৰ্চৰ পৰা এইসমূহ পদৰ আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকৰ আৰম্ভ হ'ব। আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰৰ যিসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছিলে, এই পদসমূহত ইতিমধ্যে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে এডমিট কাৰ্ড আপোনালোকৰ মুকলি কৰা হৈছে আৰু আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আপোনালোকে চাব পাৰে। আপোনালোকৰ 17 মাৰ্চৰ পৰা আপোনালোকৰ এইসমূহ পদৰ আপোনালোকৰ ৰিটেন এক্সাম আৰম্ভ হৈ যাব আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ কিদৰে ডাউনলোড কৰিব বলক চাই লওঁ। আপোনালোকে বায়ুসেনাৰ অফিচিয়েল ৱেবছাইটত আহি আপোনালোকে নিজৰ ইউজাৰ নেম আৰু পাছপোৰ্ট বহুৱাই আপোনালোকে লগ ইন কৰি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ইমেইল আইডি আৰু পাছপোৰ্ট বহুৱাই আপোনালোকে লগতে এই কেপচাৰ কোডটো ইয়াত বহুৱাই আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব আৰু এডমিট কাৰ্ডখনতে আপোনালোকৰ এক্সাম চিটি আৰু আপোনালোকে এক্সাম ডেট আপোনালোকৰ দিয়া থাকিব, আপোনালোকে চাব পাৰিব। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।